আপোনালোক সকলোকে স্বাগতম জনাইছো মই ৰূপলী। আজি নিউজ প্লাস বিশেষত আমি দৰ্শকসকলক লৈ যাবলৈ ওলাইছো হুনাৰ হাটলৈ। দৰ্শকসকলে চাগে ভাবিছে হুনাৰ হাটনো কি এই হুনাৰ হাট? হুনাৰ হাটতনো কি পোৱা যায়? হুনাৰ হাট হিন্দী এটা শব্দ। হুনাৰ মানে হৈছে দক্ষতা, হাট মানে হৈছে বজাৰ, অৰ্থাৎ দক্ষতাৰ বজাৰ। ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এই হুনাৰ হাটৰ আয়োজন কৰে। এবাৰ ৩৮ সংখ্যক হুনাৰ হাট হৈছে গুৱাহাটীত। দেশৰ বিভিন্ন প্ৰান্তত হয় হুনাৰ হাট, আৰু এবাৰ এই হুনাৰ হাট আয়োজন কৰা হৈছে গুৱাহাটীত। ২০ মাৰ্চলৈকে এই হুনাৰ হাট ইয়াত আয়োজন কৰা হৈছে। আৰু মই এতিয়া আপোনালোকক লৈ যাবলৈ ওলাইছোঁ হুনাৰ হাটৰ ভিতৰলৈ। কি পায় এই হুনাৰ হাটত, আৰু আপোনালোকে ইয়াত কেৱল সামগ্ৰীসমূহ ক্ৰয়ে কৰিব নোৱাৰিব, আপোনালোকে সামগ্ৰী ক্ৰয় কৰাৰ লগতে আপোনালোকে বিভিন্ন ভাৰতৰ বিভিন্ন স্থানৰ যি ব্যঞ্জনসমূহ আছে সেই ব্যঞ্জনসমূহৰ সোৱাদ আপোনালোকে ল'ব পাৰিব। তেনেহ'লে আহক আমি প্ৰথমতে যাওঁ হুনাৰ হাটৰ ভিতৰলৈ, আৰু কি আছে প্ৰথমতে আমি সেয়া দৰ্শকসকলক দেখুৱাওঁ, আৰু তাৰ পাছত এই সামগ্ৰীসমূহৰ বিষয়ে আমি আপোনালোকক কৈ যাম। আমি দৰ্শকসকলক দেখুৱাইছো বহু ভিৰ হৈছে হুনাৰ হাটত। সকলো এতিয়া ওলাই আহিছে আৰু ইয়াত সকলোৱে বস্তু ক্ৰয় কৰিবলৈ আহিছে। লগতে বহুতে ক্ৰয় কৰাই নহয়, বহুতে আচলতে চাবলৈ আহিছে। ইমান এক সুন্দৰ এক বিশাল ইয়াত যি মেলাৰ এক হৈছে, যি এক বজাৰ ইয়াত বহিছে, সেই বজাৰখনত আৰু কি পায়, সেই বজাৰখনতনো আমি কেনেধৰণে গৈ এনজয় কৰিব পাৰোঁ তাৰ বাবে এই লোকসকল ওলাই আহিছে। আৰু এই যি পৰিৱেশ, এই পৰিৱেশ আপোনালোকে দেখিছে হুনাৰ হাটৰ। মোৰ পাছফালে এখন ষ্টেজ আছে, আৰু সেই ষ্টেজত এতিয়া সাংস্কৃতিক অনুষ্ঠান অব্যাহত আছে। দেশৰ বিভিন্ন যিসকল জনপ্ৰিয় কণ্ঠশিল্পী আছে সেইসকলে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আছে, জুবিন গাৰ্গে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব, কল্পনা পাটোৱাৰীয়ে কৰিব। লগতে আছে সকলোৰে মৰমৰ পদ্মনাভ বৰদলৈয়ে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। ৰিতেশ মিশ্ৰাকে ধৰি বিভিন্নজনে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। লগতে আলতাফ ৰাজেও অনুষ্ঠান পৰিৱেশন কৰিব। আমি দৰ্শকসকলক দেখুৱাইছোঁ, আৰু এই চাওক মোৰ ওপৰেদি উৰি গৈছে এখন ড্ৰোন এতিয়া মোৰ মূৰৰ ওপৰেদি উৰি গৈছে। আচলতে এনে সুন্দৰ পৰিৱেশৰ মাজতে সকলোৱে আহি উপভোগ কৰিছে হুনাৰ হাটত। গুৱাহাটীত মিনি ভাৰত, দেশৰ প্ৰতিখন ৰাজ্যৰ কলা সংস্কৃতি, হস্ততাঁত বস্ত্ৰশিল্পৰ মিলন ভূমিলৈ পৰিণত খানাপাৰা ফিল্ড। বস্ত্ৰৰ পৰা খাদ্য সম্ভাৰলৈ, গহনাৰ পৰা গৃহসজ্জালৈ প্ৰতিবিধ সামগ্ৰীয়ে আপুনি পাব ইয়াত। দেশৰ ২৮খন ৰাজ্যৰ ৬০০গৰাকী শিল্পীৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা সামগ্ৰীৰে ভৰি পৰিছে হুনাৰ হাট। আপোনাৰ সপোনৰ ঘৰখনক কি ৰূপ দিব বিচাৰিছে? চিৰামিক, উডেন ক্ৰাফ্ট, বেম্বো ক্ৰাফ্ট, মেটেলৰ সামগ্ৰীৰে সজাব বিচাৰিছে নেকি? তেনেহ'লে আহক হুনাৰ হাটলৈ। প্ৰতিটো সামগ্ৰীয়ে পাব আপুনি। আৰু মই এতিয়া আছোঁ এনে এখন বিপণীত, য'ত আপোনালোকে দেখিছে ৰং বিৰঙৰ বিভিন্ন ধৰণৰ সামগ্ৰী। শিশুসকল বিশেষকৈ আকৰ্ষিত হ'ব, কাৰণ তেওঁলোকে বিচৰা টয়ছবোৰৰ আকৃতিৰ ধুনীয়া সুন্দৰ ষ্টাৰ আছে, ইয়াত চৰাই আছে, ধুনীয়া আকৃতিৰ কিছু সামগ্ৰী ইয়াত থোৱা হৈছে। আৰু মই আপোনাৰ পৰা জানিব বিচাৰিম, आपसे जानना चाहती हूँ एक्चुअली मैं, ये जो चीज़ें हैं, ये सब चीज़ें आप लोगों ने बनाई हैं, ये हैंडमेड है और किससे बनाई गई? ये सारा सुई धागे का कार्य है हमारा, और ये बहुत सारी महिलाएं इसको मिलकर बनाते हैं, जिससे उनकी आजीविका का माध्यम हो जाता है, और बड़ी मेहनत से बना के लाते हैं। और भारत सरकार का बहुत अच्छा प्लेटफॉर्म हमारे पास है आर्टिस्टों के पास। इससे आप देख रहे हैं हम बहुत छोटे लेवल पे काम करते थे, आज इतना बड़ा हमारा लेवल है, इतना सारा सामान है, तो हमें सफलता मिलती गई इस प्रोग्राम से, तो हम आगे बढ़ते चले गए, और भी बहुत सारी महिलाओं को रोज़गार मिलता गया इससे। आप लोगों ने कितने बार यहाँ पर पार्टिसिपेट किया है? हमने 4 या 5 बार हमने कर चुके हैं इनके साथ में, और इन 4-5 बार करते ही हमारा जो है, पहले 4-5 लेडीज़ें काम करती थी, आज वो कम से कम 70 के लगभग पहुँच गई है।
तो सब हाथों में काम, मतलब एम्प्लॉयमेंट है वो हुआ है हाँ जी, एम्प्लॉयमेंट नहीं, हमारे यहाँ कोई नौकरी पे काम नहीं करता। ये सब एक सबको एक ये समझिए कि प्रॉफिट सबके पास पहुँचता है इस चीज़ का। ये विमेंस, हम लोग कुछ विमेंस को इकट्ठा कर देते हैं। मैं आर्टिस्ट हूँ, डिजाइनिंग में करता हूँ, फिर उनको जाके सिखाते हैं 1 हफ्ता, फिर उनको मटेरियल दे के बनवाते हैं। तो उससे क्या है कि उनके हाथ में भी थोड़ा सा पैसा आता है और हस्बैंड के ऊपर डिपेंड नहीं रहती हैं और उनका खर्चा भी चलता रहता है। हुनर है वो दिखाई दे। बिल्कुल मैम, उनमें बहुत सारी लड़कियां या लेडीज ऐसी भी हैं जो पढ़ना लिखना बिल्कुल भी नहीं जानती है, मगर वो कलाकार के लिए वो कहते हैं ना कि पढ़ाई बहुत ज़्यादा मायने नहीं, वो घर में भी कुछ भी कर सकते हैं। तो थोड़ा सा उनको रास्ता मिल जाता तो बहुत सुपर कर देते हैं। और मुझे लगता है बिल्कुल नया है ये आर्ट। सर, इसका नाम ही रखा गया है हुनर, तो इसीलिए हम दर्शकों को भी बोलना चाहेंगे। हम लोग আমি দৰ্শকক ক'ব বিচাৰিছোঁ দক্ষতাৰ কথা কোৱা হৈছে আৰু এওঁ ইতিমধ্যে কৈছে যিসকল মহিলা তেওঁলোকৰ হাতত যাদু আছে, কিন্তু তেওঁলোকে হয়তো আৰ্থিকভাৱে তেওঁলোক ইমান সবল নহয়, যাৰ বাবে তেওঁলোকে হাতত যি তেওঁলোকৰ কাৰিকৰী সেয়া তেওঁলোকে দেখুৱাব পাৰে আৰু এইসকল লোকে সহায় কৰে তেওঁলোকক আৰু তেওঁলোকে ডিজাইন দিয়ে তেওঁলোকক, আৰু সেই ডিজাইনত তেওঁলোকে আৰ্হিত এই সামগ্ৰীসমূহ তেওঁলোকে বনায় আৰু বিক্ৰী কৰা হয়, আৰু যি তেওঁলোকে বিক্ৰী কৰাৰ পাছত ধন লাভ কৰে, সেই ধন সেই মহিলাসকলে পায়, গাঁৱৰ মহিলাসকল যাৰ হাতত প্ৰাণ পাই উঠে এইসমূহ সামগ্ৰী। আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে মই এখন জটৰ ঘূৰাই আছোঁ আৰু এই জটৰখন কাঠেৰে নিৰ্মাণ কৰা হৈছে, সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে জটৰখন, আৰু আৰ্হি এটা দিয়া হৈছে। এই জটৰৰ আৰ্হি আপোনালোকৰ ড্ৰয়িং ৰুমত সজাই ৰাখিব পাৰে আৰু এনেধৰণৰ বহু সামগ্ৰী আছে। আৰু মোৰ পাছফালে আপোনালোকে দেখিছে এয়া হৈছে চব কাঠেৰে নিৰ্মিত সামগ্ৰী, বিভিন্ন ধৰণৰ সামগ্ৰী আছে। প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ এটা চন্দুক প্ৰথমতে চাওক, কোনো ৰজা মহাৰাজাৰ দিনৰ চন্দুকৰ হেন আপোনালোকৰ এটা ফিলিং দিবৰ কাৰণে ঘৰত যিকোনো সামগ্ৰী ৰাখিব পাৰে, মহিলাসকলে নিজৰ আ অলংকাৰ এই চন্দুকত ৰাখিব পাৰে। এনে বহু সামগ্ৰী ইয়াত আছে। কাঠৰ মাগ আছে আৰু বহু সামগ্ৰী আমি আপোনাৰ পৰা জানিব বিচাৰিম। हम आपसे जानना चाहते हैं कहाँ से हो आप? हम लोग हैं सहारनपुर, उत्तर प्रदेश, यूपी। यहाँ पर मतलब आप लोग के पास यूनिक क्या क्या चीज़ है? ये मैडम सारी चीज़ें यूनिक हैं और सब एंटिक में हैं। जी, सब एंटिक पीस हैं। अच्छा, आप लोग का रेंज कैसा है? मतलब बहुत बढ़िया रिस्पांस है यहाँ पे हम गुवाहाटी में आए हैं, बहुत अच्छा काम चल रहा है। जी, माननीय मुख्तार अब्बास नकवी जी का बहुत बहुत धन्यवाद कि उन्होंने हमें ये प्लेटफॉर्म दिया है, इतना बढ़िया प्लेटफॉर्म दिया है कि इससे 20 बंदे हमारे मजदूर काम करते हैं और 3 महीनों की शादी भी हो गई इसी काम से। जी, बहुत ज़्यादा आपको जितना लाभ दे सकते हैं सरकार, वो आप लोग को मिला है? हाँ, बहुत ज़्यादा लाभ मिला है, बहुत ज़्यादा लाभ मिला है मैडम। और क्या कहेंगे आप? क्या कहेंगे? बस मुख्तार अब्बास नकवी जी का, जो हमारे मंत्री जी हैं, उनका बहुत बहुत शुक्रिया अदा करना चाहेंगे। आपका जो बात है उन तक पहुँचे हम चाहेंगे। और ये जो चीज़ें हैं आप लोगों ने सिर्फ हाथ से बनाई हैं, हर एक चीज़ नहीं। আৰু এয়া আপোনালোকে চাওক, এটা চিলিণ্ডাৰৰ দাম বহুত বৃদ্ধি পাইছে। ঘৰত যদি বিচাৰে সজাই থ'বলৈ এটা চিলিণ্ডাৰ আপোনালোকে লৈ যাব পাৰে। এনেধৰণৰ বহু সামগ্ৰী আছে, এই সামগ্ৰী আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে। এগৰাকী কণমানি আমাৰ মাজত আছে, কি নাম তোমাৰ? ধোৱানী ডেকা। তুমি ইয়াত কি কিনিব আহিছা? একো দিব অহা নাই, বছ চাব আহিছোঁ। তুমি চাব আহিছা, আৰু কি কিনিলা তুমি ইয়ালৈ আহি পেলাই? বছ এটা মই ছেট কিনিলোঁ, টেবল আৰু চেয়াৰৰ। টেবল আৰু চেয়াৰৰ? আচ্ছা, আৰু তোমাৰ ইয়াত কি ভাল লাগিল? সেইটোৱে ভাল লাগিলে যোনটো কিনিলোঁ। আৰু ওখ মানুহ দেখিছিলা নাই? নাই দেখা? তুমি এতিয়া যাবা, বহুত ওখ মানুহ এজন আছে, তুমি চাব পাৰিবা, ঠিক আছে? আৰু এনেধৰণে সৰু কণ মাইনাসকল ইয়ালৈ আহিছে। আপুনি ক'ৰ পৰা আহিছে? ইয়াৰে গুৱাহাটীৰে? গুৱাহাটীৰে। কেনেকুৱা লাগিছে ইয়ালৈ আহি? বহুত ভাল লাগিছে, বহুত ভাল আৰু ইয়াৰ লাগিছে। যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ সন্দৰ্ভত কিবা ক'ব নেকি আপুনি? এতিয়া আমি খুবেই ভাল পাইছোঁ, কাৰণ ইমান দিনৰ মূৰত অলপমান খোলা পাইছোঁ আৰু চব মানুহ একেলগ হৈছোঁ, গতিকে ভালেই লাগিছে। সকলো
পৰিয়াল ওলাই ওলাই আহিছে আহিছোঁ, এনেধৰণে। আৰু সকলোৱে এটা কথা কৈছে, কৰোণা মহামাৰীৰ বাবে এনেধৰণৰ তেওঁলোকে ওলাই আহিব পৰা নাছিল, এনেধৰণৰ বজাৰত তেওঁলোকে আহিব পৰা নাছিল। আৰু আজি ইয়ালৈ তেওঁলোকে আহি তেওঁলোক বেছ সুখী, কাৰণ বহু সামগ্ৰী তেওঁলোকে ইয়াত ক্ৰয় কৰিব পাৰিছে। আৰু বিভিন্ন ৰাজ্যৰ, ভাৰতৰ বিভিন্ন ৰাজ্যৰ সামগ্ৰী আপোনালোকে ইয়াত ক্ৰয় কৰিব পাৰিব, চাব পাৰিব, সোৱাদ ল'ব পাৰিব বিভিন্ন খাদ্যৰ। আমি আপোনালোকক দেখুৱাম, এতিয়া খাদ্যলৈ আমি আপোনালোকক লৈ যাম, কিন্তু আৰু কি কি আছে সেয়া আমি দৰ্শকসকলক ইয়াত দেখুৱাবলৈ লৈছোঁ। আৰু মই এতিয়া যিখন বিপণীত আছোঁ সেইখন বিপণীত আপোনালোকে বিভিন্ন সামগ্ৰী পাব। এক কম্পাছ, মোৰ হাতত আছে কম্পাছ, আৰু মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ মেগনিফাইড গ্লাছ, আতচি কাঁচ। ইমান ডাঙৰ আতচি কাঁচ আপোনালোকে প্ৰত্যক্ষ কৰিছে, আৰু ইয়াৰ পৰা সৰু সৰু আখৰসমূহ খুব ধুনীয়াকৈ দেখিব পাৰি। ঋতুৱে যদি অকণমান জুম কৰি আনে, মই আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে আপোনালোকে দেখা পাব। এয়া চাওক, সৰু আখৰ, তেনেই সৰু আখৰ, আৰু এয়া আতচি কাঁচেৰে আপোনালোকে চাওক, লিখা আছে টাইটানিক। টাইটানিক লিখা আছে, যদি আপোনালোকে দেখিছে এয়া, আৰু একদম সুন্দৰ ডাঙৰ আৰু ডিজাইনেবল। আপোনালোকে ঘৰত ড্ৰয়িং ৰুমত হয়তো এনেধৰণে সজাই থ'ব পাৰে আতচি কাঁচ, আৰু এনেধৰণৰ বিভিন্ন সামগ্ৰী আপোনালোকে ইয়াত পাব পাৰে। সৰু সৰু এয়া কম্পাছ, আপোনালোকে দেখিছে, কম্পাছখন গ্লাছো আছে। নাবিকসকলে বৰ ব্যৱহাৰ কৰিছিলে এই কম্পাছ, আৰু এতিয়া সকলোৱে আচলতে ড্ৰয়িং ৰুমত সজাবলৈ ব্যৱহাৰ কৰে। যদি আপোনালোকে এডভেঞ্চাৰ ভাল পায়, যদি জংঘলত যায় এডভেঞ্চাৰ ট্যুৰ কৰিব পাৰে, তেনেহ'লে এই কম্পাছ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। हाँ, आप लोग कहाँ से हो? मैं रुड़की हरिद्वार से आया हूँ मैम। एंटिक पीस है सब आपके पास सामान? एंटिक पीस है, जी जी जी। रेस्पॉन्स कैसा मिल रहा है गुवाहाटी का लोगों का? गुवाहाटी के जो है सारे फैमिली पढ़ी लिखी हुई है, देख के बड़ी खुशी हुई है। और अब्बास नकवी जी ने मुझे खास तौर से, मैं उनका खैर मकदम करता हूँ। अब्बास नकवी जी का मैं बहुत बहुत शुक्रगुजार हूँ। अब्बास नकवी जी का मैं बहुत बहुत शुक्रगुजार हूँ। আৰু মোৰ হাতত আপোনালোকে দেখিছে আলাদিনৰ চাকি যাক কোৱা হয়। মই যদি ইয়াত এটা ঘঁহোঁ, জিনটো নিশ্চয়কৈ নাহিব, জিন নোলাব, কিন্তু এটা সুন্দৰ আলাদিনৰ চাকি ইয়াত আছে। এণ্টিক পিচসমূহ, যিসমূহ এণ্টিক পিচ ঘৰত সজোৱাৰ বাবে ব্যৱহাৰ কৰা হয়, সেই এণ্টিক পিচসমূহ ইয়াত উপলব্ধ হৈ আছে। এনে বহু সামগ্ৰী আছে। যদি আপোনালোকে হুনৰ হাতত আহে 20 তাৰিখৰ ভিতৰত, তেনেহ'লে হুনৰ হাতত আপোনালোকে ক্ৰয় কৰিব পাৰিব এনেবোৰ সামগ্ৰী। আৰু ইয়ালৈ যদি আপোনালোকে আহে, ইয়াত আপোনালোকে মেটেলৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব। বুদ্ধদেৱৰ এটা মূৰ্তি আপোনালোকে প্ৰত্যক্ষ কৰিছে, এনেধৰণৰ বিভিন্ন মূৰ্তি আপোনালোকে ইয়াত ক্ৰয় কৰিব পাৰিব। গণেশৰ মূৰ্তি আছে, আমি দৰ্শকসকলক দেখুৱাই আছোঁ, বহু মূৰ্তি ইয়াত আছে, এনেধৰণে সজাই থোৱা আছে, সুন্দৰ সুন্দৰ মূৰ্তি। ড্ৰয়িং ৰুমত সজাবৰ বাবে আপোনালোকে এই মূৰ্তিসমূহ আচলতে ক্ৰয় কৰিব পাৰিব। ঋতুক মই অকণমান আগবাঢ়ি আহিবলৈ কৈছোঁ। ঋতু এই দেখুৱাব, ঋতুৱে আমাৰ দৰ্শকসকলক দেখুৱাব এই সামগ্ৰীসমূহ, সুন্দৰ সুন্দৰ সামগ্ৰী। এই এণ্টিক পিচসমূহ, এই মেটেলৰ সামগ্ৰীসমূহ আপোনালোকৰ ড্ৰয়িং ৰুমত সজাবৰ বাবে আপোনালোকে ক্ৰয় কৰি লৈ যাব পাৰে হুনৰ হাতলৈ যদি আপোনালোক আহে। আৰু বহু সামগ্ৰী আছে, ভগৱানৰ মূৰ্তিয়েই নহয়, আৰু বহু সামগ্ৰী আছে ইয়াত। এয়া চাওক, হৰিণ, বলগা হৰিণৰ এটা ডাঙৰ মূৰ্তি, দুটাকৈ মূৰ্তি সজাই থ'ব পাৰে আপোনালোকে, নিজৰ গাৰ্ডেনত সজাব পাৰে, এটা লুক দিব পাৰে। প্ৰকৃতিক যোনে ভাল পায়, পৰিৱেশক যোনে ভাল পায়, সেইসকলে নিজৰ গাৰ্ডেনত সজাবলৈ লৈ যাব পাৰে। এনেধৰণৰ বিভিন্ন সামগ্ৰী আপোনালোকে ইয়াত পাব, আৰু সেইসমূহ আপোনালোকে ক্ৰয় কৰি লৈ যাব পাৰিব। আপুনি आपके पास आते हैं, आप कहाँ से हो? हम उत्तर प्रदेश से। कैसा रेस्पॉन्स मिल रहा है? जितना सोचा था उससे तो अच्छा ही मिल रहा है। बिक्री हो रही है यहाँ पे? नहीं, अभी तो स्टार्टिंग है, इंक्वायरी है, और बिक्री भी हो रहा है, छोटा सामानों का बिक्री हो रहा है। लोग आ रहे हैं, देख रहे हैं, इंटरेस्ट दिखा रहे हैं, सेल्फी खींच रहे हैं, उनको भी पसंद आ रहा है। कुछ लोग बातचीत भी कर रहे हैं आगे के लिए। আপোনালোকে
ক্ৰয় কৰিছে লেডাৰৰ জোতা, বেল্ট বা পাৰ্চ। কিন্তু মই এতিয়া আপোনালোকক দেখুৱাম লেডাৰেৰে কি ধুনীয়াকৈ সজাবলৈ বস্তু নিৰ্মাণ কৰিব পাৰি, হাতেৰে নিৰ্মাণ কৰিব পাৰি। এই যি মোৰ লগত আপোনালোকে দেখিছে, মোৰ পাছফালে যি সামগ্ৰীসমূহ দেখিছে, বিভিন্ন আকৃতিৰ সামগ্ৰী, বিভিন্ন ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে এইসমূহ চিত্ৰ। আৰু এইসমূহ যি নিৰ্মাণ কৰা হৈছে এই সকলোবোৰ হৈছে লেডাৰৰ লেম্প, লেডাৰৰে বনোৱা হৈছে। ইয়াত ধুনীয়াকৈ কাৰুকাৰ্য কৰা হৈছে, চিত্ৰাংকন কৰা হৈছে, বিভিন্ন ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে। আৰু বিভিন্ন আৰ্হিত পুৰাণৰ কথা কোৱা হৈছে, পুৰাণৰ আৰ্হিত কিছু চিত্ৰাংকন ইয়াত অংকন কৰা হৈছে। ভগৱানৰ ইয়াত বিভিন্ন চিত্ৰ আপোনালোকে দেখিব পাৰিব। आप लोग कहाँ से हो? आंध्र प्रदेश में। आंध्र प्रदेश। ये सब जो चीज़ें हैं लेदर से बनाई गई हैं? हाँ, लेदर में और जो कारीगरी है, जो यहाँ पर कलर किया गया है, जो डिजाइन किया गया है, आपने खुद की है? हाँ मैडम, और ये कितने लोग आप लोगों के साथ जुड़े हुए हैं इसमें? माय फैमिली मेम्बर्स है। দৰ্শকসকলক ইতিমধ্যে আমি দেখুৱালোঁ ইয়াত কি পায়। আমি খাদ্য সম্ভাৰলৈ আপোনালোকক লৈ যাম। খাদ্য সম্ভাৰত কি আছে সেয়া আমি দৰ্শকসকলক দেখুৱাম। আৰু ইয়ালৈ যদি আহে আপোনালোকে উডেন ফাৰ্নিচাৰো ইয়াত ক্ৰয় কৰিব পাৰে। সুন্দৰ সুন্দৰ ডিজাইনৰ ফাৰ্নিচাৰ। আৰু মই এতিয়া এখন ঝুলনাত আছোঁ। মোৰ সৈতে কণমানি এগৰাকীও আছে, তাইও ভাল পাইছে ঝুলনাত ইয়াত ঝুলিব পাৰিছে। আৰু এনেধৰণে উডেনৰ বহু সামগ্ৰী আপোনালোকে ইয়াত ক্ৰয় কৰিব পাৰে। ঘৰখন আপোনালোকে সজাবৰ বাবে যেনেধৰণৰ ফাৰ্নিচাৰ বিচাৰিছে সেই তেনেধৰণৰ ফাৰ্নিচাৰ ইয়াত পাব। আৰু অকণমান ইউনিক হ'ব। আপুনি যদি বিচাৰিছে আপোনাৰ ঘৰখন সজোৱাৰ বাবে এক ইউনিক এটা ষ্টাইল আপোনালোকে দিব পাৰিব। আৰু ক্ৰয় কৰিবলৈ আহিব পাৰে হুনাৰ হাট। আৰু এই সমগ্ৰ যি সামগ্ৰী আছে সেই সামগ্ৰীসমূহ হাতেৰে তেওঁলোকে নিৰ্মাণ কৰে। কাঠত তেওঁলোকৰ যি কাৰিকৰী সেই কাৰিকৰীসমূহ দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে সুন্দৰ সুন্দৰ বহু সামগ্ৰী এতিয়া উপলব্ধ হৈছে সেই হুনাৰ হাটত। আৰু মই দৰ্শকসকলক দেখুৱাই আছোঁ কি পায় হুনাৰ হাটত। আৰু নিশ্চয়কৈ আপোনালোকৰ ভাল লাগিছে হুনাৰ হাটৰ যি সামগ্ৰীসমূহ দেখি। আৰু মই এতিয়া যিখন সোফাত বহি আছোঁ, হাতৰ কাৰুকাৰ্য ইয়াত কাঠত হাতৰ কাৰুকাৰ্য কৰা হৈছে এখন সুন্দৰ সোফা। আৰু মোৰ দুয়োফালে দুগৰাকী সুন্দৰ দুয়োগৰাকী লেডি ইয়ালৈ আহিছে সামগ্ৰী ক্ৰয় কৰাৰ বাবে। কি বজাৰ কৰিলে আপুনি? আমি এতিয়ালৈকে চেণ্ডেলে ল'লোঁ আৰু চাইছোঁ, জাষ্ট আহি পাইছোঁহে। চাওঁ কি লওঁ। লিষ্টখন এতিয়া দীঘল হৈ গৈ থাকিব, আচলতে বহু সামগ্ৰী আছে। হয়, দেখিয়ে ভাল লাগিছে সামগ্ৰীবোৰ। আজি মানে হাজবেণ্ডৰ পকেট আপুনি খালী কৰিবই? তাকে ভাবিছোঁ। আচলতে কৰিব লাগিব। মহিলাসকলক লৈ আহিছে এনে এখন হাটত, য'ত এনে এখন বজাৰত, য'ত ইমান সুন্দৰ সুন্দৰ সামগ্ৰী। আৰু মহিলাসকলে দেখিলে আকৰ্ষণ তেওঁলোকৰ আচলতে আছে সকলো সামগ্ৰীৰ ওপৰত। আৰু ঘৰত সজোৱাৰ পৰা, জুৱেলাৰীৰ পৰা, কাপোৰৰ পৰা এভৰিথিং আপোনালোকে ইয়াত পাব। আপুনি কি ক্ৰয় কৰিলে? ময়ো সেই চেণ্ডেলে কৰিলোঁ। আৰু এতিয়া মই এই কাঠৰ তাতে য'ত হাতৰ হেৰিত হোৱাটছএপ নাম্বাৰ লৈছোঁ হোম ডেলিভাৰীৰ কাৰণে। ৰাইট। আৰু কেনেকুৱা লাগিছে ইয়ালৈ আহি? পৰিৱেশটো কেনেকুৱা লাগিছে? পৰিৱেশটো অত্যন্ত ভাল লাগে, বিশেষকৈ ইজ ভেৰি হাইজেনিক। বিশেষকৈ সেইটো কাৰণে খুব ভাল লাগিছে। আৰু মানে অলপ ইক' ফ্ৰেণ্ডলি লাগিছে আৰু এয়াৰী, সেইটোৱে মানে। আৰু আচলতে আমি ইয়াত আহি পেলাই দেখিছোঁ ইমান স্বচ্ছ এটা অনুভৱ হৈছে যে একদম আমি আচলতে গুৱাহাটীত নাই। একদম বিশেষকৈ মানে বাচ্চাবিলাকক মানে আনিব পাৰিছোঁ আৰু এইটো পৰিৱেশত। মানে আৰু এক শিশুৰ কথা কোৱা হৈছে। যদি মইনা আমাৰ সৈতে আছে। কি নাম তোমাৰ? মৰ্য্যা ডেকা। আৰু তুমি ইয়াতে কি কিনিলা? একো কিনা নাই। কিনিবলৈ নাই?
মোৰ ভোক লাগিছে তোমাৰ ভোক লাগিছে তুমি তেনেহ'লে আচলতে ঘূৰি ঘূৰি ভোক লাগিছে মনৰ কথাটো খুব সুন্দৰকৈ কৈছে যে মোৰ ভোক লাগিছে মাহঁতে বজাৰ কৰিব তুমি কিন্তু এতিয়া খাবা আৰু তোমালোকে ইয়াত ধুনীয়া ধুনীয়া ডিছেছ আছে তোমালোকে খাব পাৰিবা কি খাম বুলি ভাবিছা ফুচকা ফুচকা খালে তোমাৰ পেট ভৰি যাব আৰু এয়া আচলতে কণ কণ শিশুসকলৰ মনৰ কথা তেওঁলোকে কি ভাল পায় সেয়া আচলতে কৈছে তুমি কি কিনিলা মই এতিয়ালৈকে একো কিনা নাই কিনিম চাই লওঁ পচন্দ হৈছেনে কিছুমান বস্তু হৈছে মোৰ কিছু ভাল লাগিছে ইয়াত আহি ভাল লাগিছে আৰু এনেধৰণে সকলো জ্যেষ্ঠৰ পৰা শিশুলৈকে সকলো ইয়াত আহি আচলতে তেওঁলোকে আচৰিত হৈছে এনে এখন মেলা তেওঁলোকে পাইছে এনে এখন বজাৰ তেওঁলোকে গুৱাহাটীত পাইছে তাকো খানাপাৰাৰ ফিল্ডত ইয়াৰ পূৰ্বে এনেধৰণৰ এক পৰিৱেশ আচলতে পোৱা হোৱা নাছিল কৰোণাৰ পিছত আজি 2 বছৰ পিছত ওলাই আহি বহুত ভাল লাগিছে মানুহবোৰো ভালকৈ ওলাই আহিব পাৰিছে মুকলিকৈ তাকে সমগ্ৰ দেশতে আজাদীৰ অমৃত মহোৎসৱ উদযাপন কৰি থকা হৈছে আৰু আজাদীৰ অমৃত মহোৎসৱৰ এটা স্থানিকী ইয়াত দেখুওৱা হৈছে সকলো ইয়াত আহিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইখিনি স্থান কাৰণ ইয়াত এটা ফাঁচী কাঠ দেখুওৱা হৈছে ফাঁচী কাঠত ভগত সিং ৰাজগুৰু আৰু সুখদেৱ এই তিনিওকে যেতিয়া ফাঁচী কাঠত ওলোমোৱা হৈছিল সেই দৃশ্যটো ইয়াত আচলতে বৰ্ণনা কৰা হৈছে এটি সুন্দৰ দৃশ্য আজাদী কি অমৃত মহোৎসৱ চলি আছে আজাদী কা অমৃত মহোৎসৱ আৰু সেই স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখিয়ে যাতে সকলোৱে আচলতে গম পায় ভগত সিং কোন আছিল ৰাজগুৰু কোন আছিল আৰু সেইবাবে বিশেষকৈ শিশুসকলে যাতে তেওঁলোকৰ বিষয়ে জানে সেই আকৰ্ষণৰ বাবে এনেধৰণে সজোৱা হৈছে এটা ফাঁচী কাঠ আমি দৰ্শকসকলক দেখুৱাইছোঁ কি আছে আজি হুনাৰ হাটত কেৱল যে ইয়াত হস্ত নিৰ্মিত সামগ্ৰীসমূহে আপোনালোকে পাব তেনেকুৱা নহয় খাদ্য সম্ভাৰ আপোনালোকে পাব আৰু লগতে এনেধৰণে স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ প্ৰতিকৃতি ইয়াত দেখিবলৈ পাব আৰু স্বাধীনতা সংগ্ৰামীসকলক ইয়াত প্ৰণাম জনোৱা হৈছে আমি সেই পৰিৱেশ দেখুৱাই আছোঁ আৰু ইয়াত সুন্দৰভাৱে লাইটিং কৰা হৈছে হুনাৰ হাট ইয়াত ধুনীয়াকৈ লিখা আছে হুনাৰ হাট ঋতুৱে আপোনালোকক দেখুৱাব কণ মাইনাহঁত ইয়ালৈ আহিছে তেওঁলোকে আচলতে ফটো উঠিছে তুমি ফটো উঠি আছা কেনেকুৱা লাগিছে ইয়াত আহি ভাল লাগিছে তুমি কিবা কিনিলা নাই নাই কিনা কিনিবা ন দেউতাই কিনি দিব এতিয়া নহয় আৰু এনেধৰণে সকলো আহিছে কণ শিশুসকলো ইয়াত আহিছে তেওঁলোকে আচলতে ভাল পাইছে যি এক পৰিৱেশ এক সুন্দৰ পৰিৱেশ আমি ক'ব লাগিব এইকাৰণে সুন্দৰ পৰিৱেশ কাৰণ ইমান চাফা যে আপোনালোকে যদি ইয়ালৈ আহে তেনেহ'লে আপোনালোকে অনুভৱ কৰিব যে আচলতে ক'ত আহিছোঁ খানাপাৰাৰ এইখন খানাপাৰা ফিল্ডে হয় নে অন্য কোনোবা এক স্থানলৈ আমি গুচি গ'লোঁ গুৱাহাটী নে ভাৰতৰ অন্য স্থান কাৰণ ইমান ধুনীয়া ইমান পৰিষ্কাৰ ইয়াত আপোনালোকে আহি সেয়া অনুভৱ কৰিব স্বচ্ছতাৰ যি কথা কোৱা হৈছিল সেই স্বচ্ছতা ইয়াত আপোনালোকে দেখিবলৈ পাব আৰু এনেধৰণে সুন্দৰ হাট আছে সুন্দৰ হাটসমূহত বিভিন্ন ৰাজ্যৰ পৰা অহা কলা কৌশলীসকলে হস্তৰে মানে হাতেৰে তেওঁলোকে যি নিৰ্মাণ কৰিছে সেই সামগ্ৰীসমূহ ইয়াত বিক্ৰী কৰিবলৈ তেওঁলোক আহিছে আৰু ভিৰ দেখিবলৈ পোৱা গৈছে বহু লোক আহিছে ক্ৰয় কৰিছে বহু লোকে ইয়াত সামগ্ৰী আৰু এনে একাংশ লোকো আছে যিসকল লোকে কেৱল আহি উপভোগ কৰিছে কেৱল যে আপোনালোকে ক্ৰয় কৰিবলৈকে ইয়ালৈ আহিব লাগিব এনে নহয় আপোনালোকে ইয়াত আহি অন্য এক পৰিৱেশ আপোনালোকে ইয়াত উপভোগ কৰিবলৈ পাৰিব কেৱল সেয়াই নহয় জুবিন গাৰ্গ কল্পনা পাটোৱাৰী দীক্ষু মহালক্ষ্মী সুধীশ ভোসলেৰ দৰে অসমৰ লগতে বলিউডৰ বহু জনপ্ৰিয় কণ্ঠশিল্পীৰ গীতে মুহিব আপোনালোকক
দৰ্শকসকলক আমি দেখুৱালোঁ নিউজ প্লাছ বিশেষত যে হুনৰ হাতত আপোনালোকে কি পাব আৰু আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে হুনৰ হাতত যদি আপোনালোক আহে নিশ্চয়কৈ আপোনালোকে উপভোগ কৰিব পাৰিব পৰিয়ালৰ সহ এটা দিন আপোনালোকে উপভোগ কৰিব পাৰিব আৰু ভাৰত চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে যে যিসকল দক্ষ হস্তশিল্পকাৰ আছে যিসকল কাৰিকৰ আছে সেইসকলে নিজৰ হাতেৰে নিৰ্মাণ কৰা সামগ্ৰীসমূহ যাতে বিক্ৰী কৰিবলৈ এখন সুন্দৰ বজাৰ পায় তাৰ বাবে ভাৰত চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে ভোকেল ফৰ লোকেল এই শ্লোগানেৰে ভাৰত চৰকাৰে যি হুনৰ হাতৰ এক আয়োজন কৰিছে নিশ্চয়কৈ ই প্ৰশংসনীয় আৰু স্বচ্ছতাৰ প্ৰতিটো দিশে ইয়াত গুৰুত্ব দিয়া হৈছে আৰু সকলোৱে সেইভাৱে হুনৰ হাতলৈ আহি আনন্দ উপভোগ কৰিছে আৰু ইয়াৰ লগে লগে নিউজ প্লাছ বিশেষৰ পৰা ঋতুৰ সহযোগত মই ৰূপলীয়ে বিদায় লৈছোঁ।